আজিকালি ডেকা নাই, বুঢ়া নাই, বহুতৰ মুখত এইটো কমন কথা শুনিছে যে মোৰ নাৰ্ভৰ প্ৰব্লেম আছে, হাত জিনজিনাই থাকে, কঁকালৰ বিষ হৈ থাকে। বহুতে ডেকা হওক, বুঢ়া হওক এনেকুৱা বহুত কথা কৈ থাকে যে মোৰ নাৰ্ভৰ প্ৰব্লেম আছে। যে ডক্টৰৰ ওচৰত গৈছিলো, ডক্টৰেও ক'লে নাৰ্ভৰ প্ৰব্লেম আছে। এ তো এইটো কি কাৰণে হয় আৰু লাষ্ট এটা পোষ্ট দিছিলো যে আপোনালোকে গেছৰ টেবলেট কি খায়? তো এই গেছৰ টেবলেটৰ লগত এই নাৰ্ভৰ বেমাৰটোৰ কি ৰিলেশ্যন আছে তাৰে ওপৰত এইটো ভিডিঅ' বনাম। তো আপোনালোকে জানিবও পাৰিব, তো সকলোৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় যে বহুতে সকলোৱে জানিবও পাৰে এইটোৰ বিষয়ে। তো বহুতো কাৰণ থাকে, যিকোনো বেমাৰৰ বহুতো কাৰণ থাকে। তো নাৰ্ভৰ প্ৰব্লেম যোনটো হয় সেইটো ভিটামিন B12 ডেফিচিয়েঞ্চি হয়, ফলিক এচিড ডেফিচিয়েঞ্চি বা ভিটামিন B12 ডেফিচিয়েঞ্চিৰ কাৰণে নাৰ্ভৰ প্ৰব্লেম হয়। আমি সকলোৱে জানো যোনটো আমি কওঁ ভিটামিন B12 নাৰ্ভৰ ৰিজেনেৰেশ্যন, মানে নাৰ্ভখিনি যোনখিনি আমাৰ শৰীৰত ছাপ্লাই দিয়ে, যোনটো নেকি আমাৰ ইলেক্ট্ৰিক ছিগনেলবিলাক পাছ হয়। তো সেইটোৰ ৰিজেনেৰেশ্যন গ্ৰ'থ হোৱাৰ কাৰণে B12টো দৰকাৰ হয়। আৰু B12টো আমি বহুত ইজিলি এভেইলেবল আমাৰ যিকোনো খাদ্যতে পোৱা যায়, ভালকে পোৱা যায়। তো ইমান এভেইলেবল থকা স্বত্বেও আমি যিকোনো খাদ্যতে প্ৰায়ভাগতে ভিটামিন B12 পাই থাকোঁ, বা যিকোনো মাংস-চাংস মানে চবৰে মেক্সিমামৰে আজিকালি নন ভেজ ডায়েটে হয়। মাছ, মাংসটো খোৱা হয়ে, কণী খোৱা হয়ে। তো এইবিলাকত যদি আমি ভিটামিন B12 ইমান ইজিলি পায়ে যাওঁ, হ'লেও আমাৰ কিয় ইমান ডেফিচিয়েঞ্চি হ'ব ধৰিছে আৰু কিয় আমাৰ নাৰ্ভৰ প্ৰব্লেম ইমান বেছিকে হ'ব ধৰিছে? তো তাৰে বহুতো কাৰণ থাকে। B12 ডেফিচিয়েঞ্চি হোৱাৰ বহুতো কাৰণ থাকে। যিকোনো বেমাৰৰো বহুত কাৰণ থাকে। তাৰে এটা কাৰণ হ'ল যে গেছৰ টেবলেট খোৱাৰ কাৰণেও হয়। কেনেকে হয় বুজাই আছো। ভিটামিন B12 যেতিয়া আমি খাদ্যটো খাওঁ, খোৱাৰ পিছত আমাৰ পেটত গৈ পিনে এচিডিক মিডিয়াম নহ'লেও ভিটামিন B12টো আমাৰ এবজৰ্ব নহয় শৰীৰত। তো আমি যেতিয়া খাদ্য খাওঁ, পেটত যোনটো ষ্টমাক পাকস্থলী ইমিডিয়েট যোনটো খোৱাৰ পিছতে গৈ পায় যোনখিনি অৰ্গেনত, সেইটো ষ্টমাকত আমাৰ পেৰাইটেল চেল থাকে, য'ৰ পৰা নেকি এচিড ৰিলিজ হয়। পেৰাইটেল চেলৰ পৰা ইন্ট্ৰিনজিক ফেক্টৰ এটাও ৰিলিজ হয়। সেই ইন্ট্ৰিনজিক ফেক্টৰটো ভিটামিন B12 এবজৰ্বৰৰ কাৰণে কম্পালচাৰী, যে ইন্ট্ৰিনজিক ফেক্টৰৰ লগত যেতিয়া ভিটামিন B12টো লগ খাব, তেতিয়া গৈ পিনে স্মল ইন্টেষ্টাইন থাকে, তাত গৈ পিনে ভিটামিন B12টো এবজৰ্ব হয়। কিন্তু সেই এচিডিক মিডিয়ামটো যদি নাথাকে, তেনেহ'লে ইন্ট্ৰিনজিক ফেক্টৰটো এক্টিভ হ'ব নোৱাৰে, আৰু এক্টিভ নহ'লে গৈ পিনে এবজৰ্ব হ'ব নোৱাৰে স্মল ইন্টেষ্টাইনত। তো যেতিয়া আমি গেছৰ পিল খাওঁ, গেছৰ পিলৰ নামেই হ'ল যে প্ৰটন পাম্প ইনহিবিটৰ বুলি কোৱা হয়। যে সেইটোৱে পেটৰ যিমান এচিড থাকে, এচিড লেভেলটো কমাই দিয়ে, তেনেহ'লে আমি গেছ অনুভৱ নকৰোঁ, বা পেটৰ বিষ যোনটো অলপ অলপ হৈ থাকে এচিডিটিৰ কাৰণে। তো গেছৰ টেবলেটটো খালে আমি আৰাম পাওঁ, আৰু সেইকাৰণে আমি ইউজুৱেলি মানে সদায় কমনলি খায়ে থাকোঁ গেছৰ টেবলেট। আৰু এই গেছৰ টেবলেট খোৱাৰ কাৰণে আমাৰ পেটৰ যোনটো এচিডিক মিডিয়াম থাকে, সদায় অলপ অলপ কমিয়ে থাকে বা ছাপ্ৰেছ হৈয়ে থাকে। যিমানলৈকে এচিডিক মিডিয়াম থাকিব লাগে, যিমানখিনি এচিড ৰিলিজ হ'ব লাগে, সিমানখিনি নহয়, আৰু নোহোৱাৰ কাৰণে সি সদায় কমিয়ে থাকে। তো সেইটোৰ কাৰণে ইন্ট্ৰিনজিক ফেক্টৰ যোনটো থাকে, সেইটো ভালকে এক্টিভেট নহয়, বা ছাফিচিয়েণ্ট এমাউণ্টত এক্টিভেশ্যন নহয়, যোনটোৰ কাৰণে মানে B12ৰ লগত বাইণ্ড হ'ব নোৱাৰে। বাইণ্ড হ'ব নোৱাৰাৰ কাৰণে এই ভিটামিন B12 খিনি বেয়া হৈ যায়, বা শৰীৰত এবজৰ্ব নহয়। আৰু সেইটোৰ কাৰণে গৈ পিনে ভিটামিন B12 ডেফিচিয়েঞ্চি হোৱাৰ ওৱান অফ দ্য কাৰণ হয়। মানে কাৰণ বহুতো আছে, তাৰে ভিতৰত এইটো এটা কাৰণ হয়। মানে যি কাৰণতে নহওক, যদি আমি গেছৰ টেবলেট ৰেগুলাৰলি বা বেছিকে খাই থাকোঁ, তো আমাৰ শৰীৰৰ যোনটো ষ্টমাকৰ এচিড হয়, এচিড ছাপ্ৰেশ্যন হৈ থাকে, আৰু এচিড ছাপ্ৰেশ্যন হোৱাৰ কাৰণে ইন্ট্ৰিনজিক ফেক্টৰ ভালকে এক্টিভেট নহয়, আৰু B12 ডেফিচিয়েঞ্চি হ'ব পাৰে। আৰু B12 ডেফিচিয়েঞ্চি হোৱা মানে আমাৰ নাৰ্ভৰ প্ৰব্লেম দেখা দিয়ে, আৰু বহুতো প্ৰব্লেম এনেকুৱা দেখা দিব পাৰে। B12ৰ কাৰণে বহুতো হয়, কেতিয়াবা ডিপ্ৰেশ্যনো হ'ব পাৰে। তেনেকুৱা বহুত বেমাৰ আছে, তাৰে মষ্টলি আমি নাৰ্ভৰ বেমাৰটো দেখা পাওঁ। আৰু সেইটোৰ ওৱান অফ দ্য কাৰণ হ'ব পাৰে যে আমি ৰেগুলাৰ গেছৰ টেবলেট খোৱা মানুহৰ কেতিয়াবা নাৰ্ভৰ প্ৰব্লেম দেখা দিব পাৰে, কাৰণ B12 ডেফিচিয়েঞ্চি হ'ব পাৰে। তো পৰাপক্ষত আমি ৰেগুলাৰলি গেছৰ টেবলেট নোখোৱাটো ভাল। যদি আমাৰ কিবা প্ৰয়োজন হৈছে, বা ডক্টৰ দেখাই যোনটো কোৰ্চ দিছে, সেই কোৰ্চটো কৰাটো ভাল। তাৰ পিছত আমি যোনটো নেচাৰেলি খাদ্যৰ ফুড হেবিট চেঞ্জ কৰিব লাগে, ৰাতিপুৱা পানী খোৱা, তাৰপিছত টাইমলি পেচাব পায়খানা কৰা, তাৰপিছত ফাইবাৰ্ছ ৰিচ ডায়েট খোৱা, যে পায়খানা ক্লিয়াৰ হৈ থাকে, গেছৰ প্ৰব্লেম নহয়। ফেটি লিভাৰ থকা কেইজনে কেলৰি বেলেঞ্চ কৰি পিনে কমাই কমাই খোৱা, এইবিলাক মেইনটেইন কৰি গেছ কমালে বেছিকে ভাল। আৰু টেবলেট খাই থাকিলে যিকোনো মেডিচিনৰ ছাইড এফেক্ট থাকে, তো ইফালে নহ'লে সিফালে কিবা নহয় কিবা অসুবিধা হয়। তো পৰাপক্ষত নাখাব। সকলোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো। বাই বাই।